হোলি আহি আছে মোৰ বন্ধু। এইবাৰ হোলিত কাৰোবাক ৰং লগাব নহয়, কাৰোবাৰ জীৱনৰ পৰা আঁতৰি আহিব বিচৰা যিজন মানুহে নেকি সদায় বেলেগ বেলেগ ৰং দেখুৱাই থাকে, এইবোৰ মানুহ কিন্তু বহুত সাংঘাতিক। আজি আপোনাক বেলেগ কথা ক'ব, কালি আপোনাক বেলেগ কথা ক'ব। আপোনাৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দিব, কিন্তু সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে। আজি যদি তোমাৰ লগত ভাল, কালি তাৰ লগত ভাল। আজি তোমাৰ লগত ভাল, তাৰ বেয়া কথাখিনি তোমাক ক'ব। অহাকালি তোমাৰ লগত বেয়া, তাৰ লগত ভাল, তোমাৰ বেয়া কথাখিনি তাক ক'ব। মুঠতে এইবোৰ মানুহৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰা। এইকাৰণে কৈছোঁ কি, সেইবোৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ বিচৰা যিবোৰ মানুহে সদায় বেলেগ বেলেগ ৰং দেখুৱাই থাকে। কি ক'ব বিচাৰিছোঁ নিশ্চয় চাগে বুজিয়ে পাইছা। নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই বহুত মানুহক বহুত প্ৰমাণ চাইছোঁ। কিছুমান মানুহে কেৱল সময় কটাবলৈহে আমাৰ লগত কথা পাতে, যেতিয়া আমাৰ প্ৰয়োজন হয় আমাক লগ নিদিয়ে, সংগ নিদিয়ে। বহুত মানুহৰ পৰা মই সহায় বিচাৰি গৈছোঁ, বিপদৰ সময়ত অজুহাত দেখুৱাই আঁতৰি যায়, বিপদৰ সময়ত সহায় নকৰে। সদায় সেইবোৰ মানুহৰ পৰা আঁতৰি থকা বন্ধু, যিবোৰ মানুহে আপোনাক সদায় ঠাট্টা কৰে। তুমি এইটো কৰিব নোৱাৰিবা, সেইটো কৰিব নোৱাৰিবা, তোৰ দ্বাৰাই নহ'ব। এইবোৰ মানুহৰ পৰা সদায় আঁতৰত থকা, কাৰণ এইবোৰ মানুহে তুমি ছাকচেছ হোৱাটো তোমাক কেতিয়াও নিবিচাৰে। সদায় তোমাক হাঁহে, তোমাক দুৰ্বলতাৰ কথা কৈ থাকে সদায়। এইবোৰ মানুহে তুমি ছাকচেছ হোৱাটো তোমাক কেতিয়াও নিবিচাৰে। এইবোৰ মানুহৰ দুটা ৰং থাকে। সেইকাৰণে কৈছোঁ, এইবোৰ মানুহৰ পৰা সদায় আঁতৰি থাকিবা। হোলীত কাৰোবাক ৰং লগাব চেষ্টা কৰাতকৈ সেইবোৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা, যিবোৰ মানুহে নেকি সদায় বেলেগ বেলেগ ৰং দেখুৱাই থাকে।